So hey guys, welcome back to my YouTube channel. কি খবৰ সবৰে আশা কৰোঁ সবে ভালে আছে মইতো ভালে আছো তো আৰু এটা নতুন ভিডিঅ'ত ওয়েলকাম জনাইছো সকলোকে আৰু ইয়া এটা কেক বনাব ওলাইছো আৰু মই প্ৰিমিক্স লৈছো ট্ৰপলাইটৰ অল টাইম কেক মিক্স ভেনিলা এসেন্সৰ তো কি পৰা আছো মই নিজে নাজানো সেইকাৰণে মানে মিউট কৰিয়া মই এবাৰ নিজে মানে ভয়েস ওভাৰ দিবা ওলাইছো আৰু ইফালে প্ৰিমিক্স জুখিবৰ কাৰণে মই এখানি আৰু সে বাটি লৈছো এই বাটিগতত মানে 3 বাটি দিলে ঠিক হয় মই মেজাৰমেন্ট কাপত জুখি লৈছো তাৰ পাছত বাটি ঠিক হয় কাৰণে পাছত যাতে একো ভেজাল নহয় তাৰ কাৰণে মই বাটিগততে মানে জুখিয়া লং মানে হট কৰি যাতে বিচিৰালি পাং আৰু নহলে আৰু এই মেজাৰমেন্ট কাপ চাবিগিলাখন বিচাৰি থাকবা মানে সময় নাথাকে তো এই বাটিগতকে লং আৰু হেৰি কৰং আৰু এবাৰ মই এই হেৰি কেক মিক্স খিনিত অলপমান ৰিফাইন তেল দিম ইটা একদম সহজ উপায় যি সকলে কেক নতুন কৰি বানাং বুলি ভাবি আছে সিহঁতৰ কাৰণে বহুত সুবিধাৰ হয় কাৰণ এই কণী ময়দা এইবিলাক মানে মেজাৰমেন্ট কৰি থাকাতকৈ মিক্স কৰি থাকাতকৈ ইটাই মই বেষ্ট বুলি ভাবো তো মোৰ গোলাৱা হৈ গেল এবাৰ ইটা যাব কুকাৰত তো ইটা হয় মানে এলাটো মই কেক বনাবানাং তো সন্ধিয়া কৰি হে বানাম সন্ধিয়া যেহেতু নিব আবেলি কৰি বানাম আৰু ইফালে মই আহিলো অলপমান হালখান গৰাবা হিদিনা যে কাপোৰ কাৰাইছিলং আমাৰ হৈ গেল আৰু এবাৰ এটা দুৰ্ঘটনা হ'ব মোৰ লগত জিগো মানে ভাবি ময়ো মানে আচম্বিত কি কাৰণ হল কবাই নৰং ইফালে চাওক না গাইস একদম পুতল গতে চিৰি গেল মানে অলপ আগতে বাই ঘৰে আছিল মই জানা নাছিলো ইমান যে এনকা হেৰি পুতল বেছি দিলে যে ফাৰি যাব তো মই কিবা কৰি লগালং আৰু ইফালে এইখিনি গৰালং ভাল হল যেনিবা ভগৱানৰ কৃপাত কিন্তু বেয়া লাগিল অলপমান আৰু ইফালে সন্ধিয়া হল মই এবাৰ কেক বনাবৰ কাৰণে আহিলো আৰু এই কেক অৰ্ডাৰ দিছে মোৰ জেঠাৰ বেটাই তাৰ বেটাৰ কাৰণে মানে আমাৰ ধনৰ বয়সৰে হ'ব 3 বছৰ এবাৰ কমপ্লিট কৰিল তো 3 বছৰীয়া বাৰ্থডে পাতিবৰ কাৰণে 1 কেজিৰ কেক অৰ্ডাৰ দিছে আৰু আমাক পৰিয়ালে নিমন্ত্ৰণ দিছে যাম সন্ধিয়া কৰি বাৰ্থডে খাই আহি আৰু গাইস লক্ষ্য কৰছানা মোৰ চুলিত আজি বেন মাৰি লৈছো মানে দুডালমান ইংকা চুলি আছে খাটা জিকৈডালে মোক একদম জিনা হাৰাম কৰি দিছে মানে দুডালমান চুলি আহি চকুৰ ওচৰত যিমান সৰু দিয়া কুৰকুটি দিয়া থাকে তো সহ্য কৰবা নৰিয়া মই আজি ইডাল ময়ৰে বেনকে মাৰি লৈছো ইডাল পিন্ধি আহে যাতে মই কামখিনি কৰবা পাৰোঁ আৰু ফেনৰ হাৱা খালি তো কোবাই নালাগে উৰি আহি মানে একেবাৰে চকুই নাকে ইমান যে সৰু দিবা ধৰে কুমাবিলাক টিকিনাৰ চুলি ডাল হয় না বোলে মাথা কটকে টকল কৰি লং সেনকেও ভাবং কুমাবিলাক ইংকাৰা উঠে নহয় কি কবি আৰু এই কাঠা কৈতে মোৰ কেক 4টা লেয়াৰত হৈয়ে গেল কাটা এবাৰ এইখিনি ক্ৰীমখিনি গলাৱাহে কাঠা এবাৰ গাইস আপোনালোকক মই এটা মেজিক দুখাম চাবি হা এইয়া হল মেজিক 1 2 3 বনাবলৈ স্টার্ট করে দিও কেজি ওজনের কেক আৰু এই আমাৰ ক্ৰাম কোটিং হৈ গ'ল এতিয়া ফাইনেল কোটিংৰ কাৰণে মই ক্ৰীমত অলপমান মানে পাতল কৰি ব্লু কালাৰ দিম বুলি ভাবছো তাৰ পিছত তলত আৰু এটা লেয়াৰ দিম আধা মানত কেকটাৰ আধা মানত একদম ডাট কৰি ব্লু এটা ডিজাইন মানে মই কুমা দিনৰ পৰা বানাবা মন যায় আছে তো আজি ভাতিজাৰ এই কেক কটোতে মই হেগত ট্ৰাই কৰং বুলি ভাবিলো এয়া হৈ গেল ফাইনেল কোটিং এবাৰ ডেকোৰেশনৰ কাৰণে লাগি যাও নেকি গাইস আপোনালোকে চাই থাকক আৰু আপোনালোকে নাভাবিব যে কেকটা বেকা হৈছে বহাতে মানে আগফালে দি মই নামটা লিখিবা থবার কাৰণে মানে অলপমান পিছুৱাই দিছো কেকটো এইফালে মই ক্ৰীমখিনি এনেকে আধাৰ পাৰে এনেকে লগাই যাম ডাৰ্ক ব্লু ইমান ডাৰ্কো নহয়
যেহেতু এইগিলাখন ইমান এটা সুবিধাৰ নহয় সেইকাৰণে মানে বেছি ফুড কালাৰ মই ইউজ কৰা নাই বেছি কৰি। আৰু এলা গাইজ বাজিছে ৰাতি 12টা। মই ভইচ অভাৰ দি আছোঁ। বাৰ্থডে খাই আহি ভিডিঅ' মই এডিট কৰিব লাগছোঁ। কালি মানে মই এটা ইউটিউবত এৰি দিম বুলি ভাবছোঁ। তো আজি দৌৰাদৌৰিকৈ যিমান ৰাতি হ'লেও মানে মই ভইচ অভাৰ দি এডিট কৰি মানে খতম কৰি থ'ম। ৰাতিপুৱাই আপোনালোকে পাই যাব ভিডিঅ'টো। আৰু এই কেকৰ মাজেৰে সীমা তাত মই দিবা ওলাইছোঁ চিলভাৰ ফয়েল। ভিডিঅ'ত দেখাৰ দৰে এনেকৈ দি যাম সৰু সৰু টুকুৰা কৰি। এটা দিলে মানে বহুত এটা ভাল লগা হয় কেকগিলাখন। ৰ'জগিলাখন এনেকৈ দিবা লাগে। আমাক কেক বনোৱাৰ সময়ত আমাৰ মেডামে শিকাইছিল। আৰু গাইজ মই আজি আপোনালোকক এটা হাঁহি উঠা কথা ক'ম হা। মই মানে যিদিনা কেক শিকিব গৈছোঁ সেইদিনা বাইদেউহঁতৰ আগত মইদাহঁতক কি কৈ পাইছিলোঁ জানা? পিঠাগুড়ি বোলে। হাঁহিতে যিকেইটি আমাৰ একেলগে আমাৰ বেটছকো আছিল শিকা বেটছকো চবে হাঁহি মৰে। আৰু পাহৰি মই খালি মইদাহঁতকে বাইদেউ পিঠাগুড়ি গৈ দিবা লাগব, পিঠাগুড়ি গৈ দিবা লাগব। হাঁহি উঠা কথা নহয়তে মৰিলেও মনত পৰিলে একদম মানে হাঁহি উঠি যায়। আৰু এইফালে কেক অলমষ্ট হৈ গ'ল। নিয়াৰ সময়ত মানে কিবাকিনি অলপমান চুগাৰ বলছ কিবাকিনি সেইগিলাখন দিম স্প্ৰিংকলগিলা। তো এইখিনি বাচনখিনি ধুই থওঁ দৌৰি কৰি। আৰু বতৰ মানে পানীও লাগছে। তো কেক সমান ময়ে দিয়া আহিব লাগিব, মোৰে দায়িত্ব। ওচৰতে ঘৰ যিহেতু বিয়াও হৈছোঁ ওচৰতে। তো জেঠাৰ বেছি দূৰতো নহয় আমাৰ ঘৰৰ পাৰে সন্মুখৰ ঘৰতে। তো এইবাৰ ফটাফট এইখিনি কৰি আহিব, চাহ একাপ খাই লওঁ, তাৰপাছত কেক দিবা যাম। সেয়া মই চাদৰ পিন্ধা ৰেডি হ'লোঁ, কেক গৈ দিয়া হওঁ। এইবাৰ চুগাৰ বলছ কিবাকিনি সেইগিলাখনো ছটিয়াই দিলোঁ। তো কেনেকুৱা লাগছে কেক আপোনালোকে কমেণ্টত জনাবলৈ একদম বাৰে নাপাহৰিব দেই গাইজ। আৰু এই চিপচিপীয়া বৰষুণৰ মাজত ছাতা বাতি লৈ খেপিয়াই মই আহি পালোঁ দৌৰৰ ঘৰত। আৰু ইফালে মায়ে প্ৰসাদ কিনি আগবঢ়াল। আৰু এইবাৰ মানে কি ক'ব লাগছে চবৰে আগত। আৰু চবেই সেৱা ধৰিছে। সেইফালে চোতালখানে একদম পানী সেইফালে আৰু বাৰ্থডে বয় একদম ক্লিন কিচিং কৰি আছে। পুৰাটোতে নাই আজি তাৰে দিন যিহেতু পুৰা হেপী হৈ আছে সি। আৰু মই কৈছিলোঁ মানে বাবু কি কেক লাগব, মানে কেকৰ নাম ক'ব কৈছিলোঁ। তাই কৈছে পিপি মোক ভাল কেক লাগব, ভাল কেক লাগব বোলে। চাতো সৰু বাচ্ছাৰ মনগিলাখন কেনেকুৱা একো বুজিয়ে নাপায়, মানে মনত যি কয় সেইটোতে কয়। কিন্তু আমি অলপ ডাঙৰ হৈ মানে কি ক'ব লাগিব ইমান চিন্তা কৰি যে ক'ব লাগে। মোৰতো একদম সেই মানে মাথাই গৰম উঠে। কোন সময়ত মানে কেনেকৈ বেয়া পায় কাহৰ ক'বাই নহয়তে। আৰু এইফালে কেক কাটা পৰ্ব আমাৰ হৈ গ'ল। আৰু চ' গাইজ আজিৰ কাৰণে ভিডিঅ' এইখিনি আছিল। যদি ভাল লাগিল ভিডিঅ' লাইক কৰি দিবি।